আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী উৎপল বৰ্মনৰ জৰিয়তে বকো বিএড কলেজত বিশেষ বক্তৃতা অনুষ্ঠান। সমাজ ব্যৱস্থাত শিক্ষাকে ধৰি অন্যান্য যাৱতীয় বিষয়ত ইনফৰমেশ্যন টেকনলজিৰ গুৰুত্বপূৰ্ণ ভূমিকা শীৰ্ষক এক মনোজ্ঞ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী উৎপল বৰ্মনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইটি অপাৰেশ্যন এড চাৰ্টাৰ কমিউনিকেশ্যন সংস্থাৰ সঞ্চালক উৎপল বৰ্মনে বকোস্থিত কলেজ অৱ এডুকেশ্যনত ভিন্ন শিকাৰ বাবে প্ৰযুক্তিৰ প্ৰয়োগ শীৰ্ষক বিশেষ বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে বকো বিএড কলেজ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, উপসভাপতি লক্ষ্মীকান্ত শৰ্মাকে ধৰি কলেজখনৰ সচিব প্ৰধান ডক্টৰ গণেশ চহৰীয়াৰ লগতে বিশিষ্ট সাংবাদিক তথা ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী, যুৱ সমাজকৰ্মী পৰাণজ্যোতি দাসৰ উপৰিও যথেষ্ট সংখ্যক শিক্ষাৰ্থী। এই মনোজ্ঞ অনুষ্ঠানত অসমৰ লোক সংস্কৃতিৰ বহু নাট্য সংলাপ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে বকো জেএন কলেজত বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰে উৎপল বৰ্মনে। আমি ভাবোঁ যে এআই জানিবলৈ বহুত বেছি নলেজ নালাগে। যিকোনো মানুহে যদি বিচাৰে এআই বিষয়ে জানিব পাৰিব। কিছুমান নলেজ লাগিব, সেইবোৰ আমি মেথডলজি যদি চবকে শিকাওঁ, আমাৰ অঞ্চলৰ বহুত ল'ৰা ছোৱালী এআই প্ৰগ্ৰামিং কৰিব পাৰিব। আমি সেইটো আশা কৰোঁ যে মানুহবিলাক ল'ৰা ছোৱালীবিলাকে অলপ আগবাঢ়ি আহক। আমিও আমেৰিকাৰ পৰা আমি চেষ্টা কৰিম, যিমান পাৰোঁ ছেমিনাৰ কৰি ৱেবিনাৰ কৰি চেষ্টা কৰিম যেন শিক্ষা পায় যেন আৰু কেনেকৈ এপ্লাই কৰিব পাৰে সেইটো যেন গম পাই আছোঁ এই ল'ৰা ছোৱালীবিলাকে। আৰু আমি এটা ৰিচ'ৰ্চ পুল ক্ৰিয়েট কৰিব বিচাৰিছোঁ ইয়াত অসমত, যাতে যিহেতু আমাৰ ইয়াত বহুত বেলেগ ধৰণৰ ইণ্ডাষ্ট্ৰি আহি আছে, বহুত ধৰণৰ টেকন'লজি আহি আছে, যদি আমাৰ ল'ৰা ছোৱালী যদি এআই ML শিকিব পাৰে, আমাৰ ডাঙৰ ৰিচ'ৰ্চ পুল এটা ক্ৰিয়েট হৈ যাব। আৰু ৰিচ'ৰ্চ পুল ক্ৰিয়েট যদি হয়, আমাৰ চাকৰি পাব ল'ৰা ছোৱালী, আমাৰ অঞ্চলটো বহুত উন্নতি হ'ব। সেইটো আমি আশা কৰোঁ। তাৰ বাবে আমি চেষ্টা কৰিম নিশ্চয়।